বেসন হালধি কল আদি লেপি চকুত দুচকল তিয় হলে কিছু সময় পৰি থাকে সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ বেচিন সাসপেন্ড তো তেতিয়া কৰিবি যেতিয়া মই চাকৰিত থাকিম হে গাইছ কি খবৰ আশা কৰিছোঁ চবৰে খবৰ ভাল চ' আজি ইয়াত ফুৰিবলৈ আহিছোঁ আই নদীৰ ইয়াত আৰু এতিয়া ইয়াৰ পৰা আমি যাম মানে এখন অসমীয়া চিনেমা নতুনকৈ মুক্তি পাইছে চ' চিনেমাখন শ্ৰী ৰঘুপতি যোনটো মানে ৰবি শৰ্মাই এক্টৰ আছে তো এইখন চিনেমা বনাওঁতে প্ৰায় 4 বছৰ লাগিছিল তো সেইখন চিনেমা চাবলৈ গৈ আছোঁ পুৰা এক্সাইটেড আৰু আজি ছেকেণ্ড ডে হয় চ' আমি চাবলৈ যাম এতিয়া আৰু ইয়াৰ মোৰ লগত আছে কেইজনমান মোৰ বন্ধু আছে চ' চবেই আছে চ' চবেই এতিয়া যাম আৰু তাত গৈ মানে পাব্লিক ৰিভিউ ল'ম মানে চিনেমাখন কেনেকুৱা হৈছে চ' আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো একেলগে চাই থাকিব স্কিপ নকৰাকৈ আৰু যোনে যোনে নতুনকৈ চেনেলত ভিজিট কৰি আছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মানে ইয়াত বেছি টাইম লেট নকৰোঁ এতিয়া ইয়াৰ পৰা যাওঁ মানে বঙাইগাঁও তো তাত গৈ আপোনালোকক লগ পাই আছোঁ I just wanna stay in the sun where I find I know it's hard sometimes pieces of peace in the sun's peace of mind I know it's hard sometimes তো গাইছ ইয়াত দেখিবলৈ পাইছে ইয়া ইউনিভাৰ্চেল মল চাপাগুৰি বঙাইগাঁৱলৈ আহি পালোঁ আৰু ইয়াত চাওক মানুহ পূৰা আহি আছে মানে পূৰা চিনেমা চাবলৈ চ' চাওক পূৰা বাইক চাইক পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া এইপিনে যাওঁ গাইছ ইয়াত দেখিবলৈ পাইছে চিনেমা চাবলৈ কিমান মানুহ আহিছে দৰ্শকৰ ভিৰ চাওক পূৰা তো গাইছ ইয়াৰ ভিতৰলৈ আহিলোঁ এতিয়া ইয়াত চাওক মানে পূৰা মানুহ আহি আছে আৰু আমি এতিয়া আসন গ্ৰহণ কৰোঁ মানে ইয়াত ডায়মণ্ডত বুকিং কৰি লৈছোঁ ওপৰত দে আৰু ইয়াত চাওক পূৰা মানুহৰ ভিৰ লাগি গৈছে আৰু অলপ পিছতে মানে চিট খালী নাথাকিব कलबंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधृत रंगा तव शुभ नामे जागे तव शुभ आशीष এতিয়া পিছে তুমি কি কৰি আছা মই বিএ কৰি বিএড কৰিলোঁ আৰু ৰিচেণ্টলি টেট ক্লিয়াৰ কৰিছোঁ আমাৰ পৰম সৌভাগ্য পেচেঞ্চ আহিলে ভয় লাগে কিবা কৰে লজ খোৱা মানুহে ভয় কৰিব মোৰ কিন্তু বিৰাট ভাল লাগে ছাৰ অহাৰ পৰা যে মোৰ হাৰ্টবিটটো বাঢ়িয়ে থাকিবলৈ লৈছে অকল তোৰেই নহয় আমাৰ এমএলএ ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে কিয় প্ৰেমত হেই ভয় খাই হাত ধুবলৈ আৰু এই যে ছোৱালীবোৰে গাখীৰৰ সৰ দৈ বেচন হালধি কল আদি লেপি চকুত দুচকল তিয় হলে কিছু সময় পৰি থাকে সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ বেচিন ফেচিলিটি 500 গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ অলপ কম হোৱা নাই নে এটেচ নহয় যে মেইনটেনেন্স কেতিয়াবা চাহ কাৰেণ্টৰ বিল মিলাই 1000 টকা সৰ্বমুঠ মাত্ৰ 5000 টকা পায় তো কোৱা দাম নে দিয়া দাম
কোৱা দাম খুৰাদেউ আপুনি আপোনাৰ ভনীজনীয়ে জোৰ কৰিলে যেনিবা সেইবুলি কি দৰকাৰ আছিল চহৰত ডাঙৰ দীঘল হোৱা ছোৱালীজনী ভোকতত গৈ চাকৰি কৰিবলৈ দিবলৈ আৰে ছোৱালী হয় ছোৱালীটোৱে থাকিবলৈ দিয় ভিতৰৰ অঞ্চলততো এইবিলাকত ঘটিয়ে থাকে বাহৰ কৰিলে এনেকুৱা ধুলাই দিম নামৰ আগত চন্দ্ৰবিন্দু লাগি যাব আজিতো তোক মই কেৱল ট্ৰেন্সফাৰ অৰ্ডাৰ দিছিলো কাইলৈ ছাছপেণ্ড যাবলৈ সাজু হৈ যাম ছাছপেণ্ডটো তই তেতিয়া কৰিবি যেতিয়া মই চাকৰিত থাকিম এয়া ল মোৰ ৰেজিগনেশ্যন লেটাৰ চাকৰি কৰিলোঁ বুলিয়ে চকুৰ আগত কিমান আৰু অন্যায় সহ্য কৰিম এজন এচিএছ অফিচাৰে যদি এনেকুৱা অৱস্থা হয় তেনেহ'লে ভাবি চাওক আমাৰ কি অৱস্থা হ'ব পাৰে চাকৰি শেষ দিনকেইটাত অন্ততঃ এজন সৎ অফিচাৰৰ পক্ষত থিয় দিম তো গাইছ বলক এতিয়া অলপ মাইনাছ কৰি আহোঁ বহুত টাইম বহি থাকিলোঁ গাইছ এতিয়া অলপ বাহিৰলৈ আহিলোঁ যদি আপোনালোকক অলপ ইউনিভাৰ্চেল মলটো অলপ দেখুৱাই দিওঁ ইয়াত চাওক এইটোৱে হ'ল ইউনিভাৰ্চেল মল আৰু ইয়াত চাওক পল্লৱ ভাই মানে পপকৰ্ণ খোৱাৰ পিছত আৰু ইয়াত 1 মিনিট ৰখিব নোৱাৰে চাওক গৈ আছে আৰু এই ভাই ৰ 1 মিনিট ৰ একেলগে যাওঁ ৰ ফটো মাৰি লৈছোঁ ৰখি দে আকৌ কেনে কিবা কবি এতিয়া ফিল্মখন চাই ওলালোঁ আৰু এয়া মই কেনেকুৱা লাগিল কওক অলপ পিছত মানে কি টাইমটো কেনেকৈ গ'ল গমেই পোৱা নাপাওঁ হয়নে নাই ভাল লাগিছে তিনি টাইম গ'ল আৰু মানে পাব্লিকক কি কবি হ'ব আহিব কম আৰু যোনে চোৱা নাই চোৱা নাই চবেই চাব আহিব আৰু মানে বৰ্ডিত হয় আৰু অসমীয়া চিনেমা ধামাকা হৈছে মানে অসমীয়া ফিল্ম হয় অসমৰে হয় আৰু আমাৰ অসমীয়া ফিল্ম হয় ফিল্মখন বহুত ধুনীয়া হয় কাহিনীটো ভাল লাগিছে তাৰপিছত আৰু এক্টৰটোতো ক'বই নালাগে মোৰ গোটেই ৰৈদ্য হয় কম্পিউটাৰৰ ফেভাৰেট আৰু মোৰো ফেভাৰেট মানে আমাৰ চাৰিজনৰে ফেভাৰেট মানে এক্টৰটো ৰবিদাৰ ফিল্ম মানে মিছে নকৰিম মিছ নকৰোঁৱে মানে আৰু 4 বছৰ মেহনত কৰিছিল এই ফিল্মখনৰ কাৰণে যিবিলাকে চোৱা নাই তো যোনে চোৱা নাই চবকে আহিবলৈ আহ্বান জনালোঁ আহিব এনজয় কৰিব তো গাইজ চিনেমাখন চাই হ'লোঁ চ' বহুত ভাল লাগিলে চ' কি ক'ম মানে এনেকুৱা এখন অসমীয়া চিনেমা প্ৰথমবাৰ চালোঁ চ' ৰবিদাক বহুত বহুত ধন্যবাদ এনেকুৱা এখন অসমীয়া চিনেমা আমাৰ মাজলৈ লৈ অহাৰ কাৰণে কি নাই এই চিনেমাখনত মানে কমেডিৰ পৰা আৰম্ভ কৰি টুইষ্ট আৰু যোনটো মানে পাৱাৰফুল ডাইলগ কমেডি একদম মানে ধুনীয়া আৰু গোটেইকেইটা চৰিত্ৰ বহুত ভাল লাগিছে আৰু আশা কৰিছোঁ যাতে এনেকুৱা চিনেমা আৰু আগন্তুক দিনলৈ আমি যাতে সকলোৱে চাবলৈ পাওঁ চ' তাৰে আশা কৰিছোঁ আৰু মানে চিনেমাখন 2 ঘণ্টা কেনেকৈ পাৰ হৈ গ'ল চ' গমেই নাপালোঁ আৰু প্ৰতিটো মানে কেৰেক্টাৰ যোনটো চৰিত্ৰ লৈছে চব মানে ধুনীয়া হৈছে মানে বহুত মজা লাগিছে আৰু ফিল্মখন যদি আপোনালোকে চাবলৈ আহে ফেমিলিৰ লগত চাব আহিব পাৰিব এনেকুৱা এখন ধুনীয়া ফিল্ম চ' সকলোৱে ফেমিলিতে আহিব পাৰিব আপোনালোকে চাব চ' বহুত এখন ধুনীয়া ফিল্ম চ' মানে এবাৰ চালে মানে আপোনালোকক আৰু এবাৰ চাবলৈ মন যাব এয়া আছিলে এটা সৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট দিব চ' চ' আজিৰ কাৰণে বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ' সৈতে চ' আজিৰ কাৰণে বাই বাই